ৰাইজক সেৱাৰ মনোভাৱেৰে কাম কৰি অহা এগৰাকী আশাকৰ্মীক বঞ্চিত কৰাৰ অভিযোগ। হোজাই যোগীজান ব্লকৰ উদমাৰী স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এগৰাকী আশাকৰ্মীক বঞ্চিত কৰি দালাল চক্ৰই বেলেগক নিযুক্তি দিয়াৰ অভিযোগ। পূব ৰোৱাৰপাৰ গাঁৱৰ আয়াতুন নেছা নামৰ আশাকৰ্মীৰ মৃত্যুৰ পিছতে তেওঁৰ কন্যা মাহেনা খানমে আবেদন জনাইছিল, কিন্তু তেওঁক বঞ্চিত কৰি DCMৰ সৈতে মিলি আন এগৰাকীক নিযুক্তি দিয়াৰ তৎপৰতা চলোৱাৰ অভিযোগ। এতিয়া এগৰাকী কৰ্মৰত মাহেনা খানমক আশাকৰ্মী হিচাপে নিযুক্তি দিয়াৰ বাবে স্থানীয় আশাকৰ্মী, স্থানীয় ৰাইজ আৰু দল সংগঠনে ৮ নং ৱাৰ্ডত নিযুক্তি দিয়াৰ দাবী জনাইছে। ইতিমধ্যে SDM যুটীয়া স্বাস্থ্য সঞ্চালক আৰু হোজাই জিলা আয়ুক্তক লিখিত আবেদন জনাইছে যদিও পোৱা নাই সঁহাৰি। পৰৱৰ্তী সময়ত কেনে পদক্ষেপ লোৱা হয় সময়ত লক্ষণীয় হ'ব। গৈছে যে উদমাৰী যিখন উপস্বাস্থ্য কেন্দ্ৰ তাৰ অধীনস্থ ২-৩টা ৱাৰ্ড আছে, তাতে কেইবাগৰাকীও আশাকৰ্মী নিয়োগ কৰা হৈছিলে, কিন্তু দেখা গৈছে এগৰাকী মহিলা মৃত্যুৰ পাছতে এটা বছৰৰ পৰা তেখেতৰ সুকন্যা আচলতে চম্ভালি আছিলে তেওঁৰ সমগ্ৰ দায়িত্ব। কিন্তু আমি জাতীয় সংগ্ৰামী সেনা অসমৰ অফিচলৈ কালি দিনটো আশাকৰ্মীগৰাকী গৈছিলে, যিগৰাকী ভেকেঞ্চিত আছিলে, আৰু তেওঁ আমাক এটা অভিযোগ দিছিলে যে এজন বিশেষ দালালৰ হতুৱাই BCM বুলি এজন অফিচাৰৰ নেতৃত্বক বুজাবুজি কৰা এটা কল ৰেকৰ্ড আমালৈ পঠিয়াইছিলে। আৰু কল ৰেকৰ্ডৰ পাছত আমি স্থান পৰিদৰ্শন কৰি আজি গম পালো যে প্ৰক্ৰিয়াতে ইয়াত দালাল চক্ৰৰ দ্বাৰা আচলতে গোটেইখিনি কাম কৰি আছে। গতিকে মই হোজাই জিলাৰ জইণ্ট ডাইৰেক্টৰ তথা হোজাই জিলাৰ DC মহোদয়ক আমি অনুৰোধ জনাইছো জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা যে অনতিপলমে দালাল চক্ৰৰ লগত জড়িত আৰু কোন BCM আৰু তেখেতৰ নেতৃত্বত কি চলিছে সমগ্ৰ বিষয় তন্নতন্নকৈ তদন্ত হ'ব লাগিব আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব। আৰু তাৰে বিপৰীতে যিগৰাকী মাতৃ মৃত্যু হোৱাৰ পিছত তেখেতৰ কন্যাই গোটেইখিনি কাম চম্ভালিছে, তেওঁক পঞ্চায়তৰ পৰা NOC দিয়া বুলি ইতিমধ্যে আমি গম পাওঁ। গতিকে ৰাইজে তেওঁক যদি বিচাৰিছে তেতিয়াহ'লে তেওঁক সঠিক পোষ্টত তেওঁক দিয়া হওক। আৰু যিসকল দালাল চক্ৰত জড়িত আছে ইতিমধ্যে জৈনক কোনোবা এজন দালাল জড়িত হৈ টকাৰ গম পাওঁ, সেইখনৰ আগে পিছে তেওঁ দালাল টেক টকা বুলি আমি গম পাওঁ। গতিকে স্পষ্টভাৱে মই জইণ্ট ডাইৰেক্টৰক কৈ দিছো অনতিপলমে ব্যৱস্থা লওক, অন্যথা জাতীয় সংগ্ৰামী সেনা এখনে কোনো কাৰণে বহি নাথাকে। আশাকৰ্মীক লৈ পেলাই মানে আমাৰ এৰিয়াত এটা বহুত দিনৰ পৰা চলি আছে। অফিচৰ মানুহ বহুত আহিছে গৈছে আজি BCM ছাৰ আহিছে, মই নাজানো, মোক কোনেও কোৱা নাই যে তোমাৰ এৰিয়াত মই চুপাৰভাইজাৰ হৈ আছা, এদিনো কোৱা নাই যে তোমাৰ এৰিয়াৰ আশা বা অফিচো কোৱা নাই কিবা অসুবিধা হৈছে নেকি এৰিয়া চলোৱাটো, এনেকুৱা কোৱাও নাই। হঠাৎ শুনি পাওঁ যে এজনী আশা দিছে ইয়াত। আশা দিয়াৰ পিছত তেতিয়াই অফিচৰ পৰা ক'ব আমাক যে তুমি মিলাই দিয়া আশাবিলাক। মই কেনেকৈ মিলাম, সিহঁতে নিদিয়ে, কাজিয়া পেচাল এইবিলাক চলি থাকে। আজিও BCM ছাৰ আহিছিলে, কোনো সমাধান কৰিব পৰা নাই, ছাৰ খং কৰি উঠি গৈছে। কোনটোত মানে আশাকৰ্মী ভেকেন্ট পোষ্ট এটা আছিলে ৰুকসানা 10 নম্বৰ ৱাৰ্ডত, সেইটোত মানে চুলতানা আশা এজন নামৰ এজনীয়ে এপ্লাই কৰিছিল 10 নম্বৰত। নাই চুলতানাই কৰিছে 10 নম্বৰত। সেই ৰুকসানা যিটো ভেকেন্ট পোষ্টত আছিলে সেইটোত। এতিয়া তাই মানে এৰিয়াটো নাপায়, ক'ত কি হৈছে কোনেও নাজানে। তাই এতিয়া পপুলেশ্যন নাপায় মানে কাজিয়া কৰি আছে আজি এবছৰৰ পৰা। এনে মানে পাই আছে, চেলাৰী পাই আছে, ইনচেন্টিভ একো নাপায়, পপুলেশ্যন নাই, 150 পপুলেশ্যন। এতিয়াতো আয়াতুন দোকান আমাৰ আছে এজনী, সেইটো কাৰণে কিবা চলি আছে এপ্লাই চেপ্লাই, এইটো মই নাজানো। যে আজি BCM ছাৰ আহিছে ইয়াত এৰিয়া বগাই দিয়াৰ কাৰণে, আৰু এৰিয়া বগাই অহাৰ পিছত তেখেতে এজন বাইদেউ ভেকেন্ট পোষ্টত এপ্লাই কৰিছে ইয়াত 10 নম্বৰত, কিন্তু বাইদেউজনী 8 নম্বৰৰ হয়, তেখেতে 10 নম্বৰত এপ্লাই কৰিছে। আৰু মোৰ মা মৃত্যু হোৱাৰ আজি 1 বছৰ 7 মাহ হৈ গ'ল আয়াতুন। আৰু তেখেতৰ তাইক মই দিছোঁ মোৰ চিষ্টাৰ, তেখেতৰ অলৰেডি 10 নম্বৰত মই মেৰেজ দিছোঁ, মেৰেজ হৈছে 10 নম্বৰত, কিন্তু তেখেতক 8 নম্বৰত দিয়া নাই। যে কৈ আছে তেখেতৰ ৱাৰ্ড বেলেগ, কিন্তু তেখেতে মনমানি কৰি আছে বেলেগ এজন মানুহৰ পৰা, কৈ আছে যে 10 নম্বৰৰ যিজন বাইদেউ সেইজনক 8 নম্বৰত আকৌ আনিব তেখেতে, আৰু পিছত আৰু 8 নম্বৰটো 10 নম্বৰত দিব, এনেকৈ কৰি আছে তেখেতে। আৰু বৰ্তমানে এজন ভেকেন্ট পোষ্টত বাইদেউজনীক তেখেতে গ্ৰহণ কৰি লৈছে, যেন 8 নম্বৰ বাইদেউজনী 10 নম্বৰ গ্ৰহণ কৰিছে, কিন্তু আমাৰখন গ্ৰহণ কৰা নাই। ইয়াত কি আছে, ইয়াত তেখেতৰ কি স্বাৰ্থ আছে যে তেখেতৰ যে মোক দিয়া নাই, মোৰ চিষ্টাৰজনীকো দিয়া নাই। মই এইটো বিচাৰি আছো যে মোৰ চিষ্টাৰজনে পাব লাগে, যেনেকুৱা 8 নম্বৰ বাইদেউজনী 10 নম্বৰত পাইছে তেনেকুৱা মোৰ চিষ্টাৰজনীও পাব লাগে। চিষ্টাৰজনী 10 নম্বৰত, তেখেতে 8 নম্বৰত চলাব। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।